হিন্দু মুছলমানৰ সংঘাতটো যদি শেষ হৈ যায় না, অসমটো সোণৰ অসম হৈ যাব। মইতো অসমৰ মুখ্যমন্ত্ৰীক প্ৰস্তাৱ দিছিলোঁ যে এটা কাম কৰক, গুৱাহাটীত এটা চেণ্টাৰ খুলি দিয়ক। হিন্দু পণ্ডিতসকলে আমালোকক ৰামায়ণ পঢ়াব, আমি তেওঁলোকক বুখাৰী মুছলিম পঢ়াম। এই দুটা ধৰ্মৰ মানুহে যদি এটা ধৰ্মৰ মানুহ আন ধৰ্মৰ কিতাপ যদি ৰিচাৰ্জ কৰে, তাৰ পিছদিনৰ পৰা অসমৰ ভিতৰত ভাতৃত্ববোধ হৈ যাব। আৰু হিন্দু মুছলমানৰ সংঘাতটো যদি শেষ হৈ যায় না, অসমটো সোণৰ অসম হৈ যাব। মইতো কওঁ, মানুহে কয় যে অসম পিছপৰা ৰাজ্য, মইতো কওঁ অসমৰ নিচিনা ভাল ৰাজ্য মই আজি তাৰিখ পৰ্যন্ত দেখাই পোৱা নাই। ভাৰতবৰ্ষৰ ভিতৰত আটাইতকৈ ভাল ৰাজ্য যদি আছে সেইটো হ'ল অসম। কিন্তু ইয়াতে এটা বস্তুৰ কমি আছে, সেইটো হ'ল মৰম আৰু মহব্বত আৰু ভালপোৱা। গতিকে হিন্দু মুছলমানৰ যিদিনা মৰম আৰু মহব্বত, ভালপোৱা, মহব্বত যেতিয়া হৈ যাব না, আপুনি চাব অসম ক'ৰ পৰা ক'লৈ যায়। গতিকে ভাতৃত্ববোধটো আনাৰ কাৰণে আমি এই চেষ্টাটো কৰি আছোঁ। আমি সকলো ধৰ্মৰ কিতাপ ষ্টাডি কৰিম আৰু ষ্টাডি শিকাম ইনশাল্লাহ সকলোকে। গতিকে অসমৰ ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াব লাগে ইনশাল্লাহ।